So hi everyone. So Preeti this side and so hello everyone. Preeti. Retake. So hello everyone. Preeti this side once again. আপোনালোকৰ কাৰণে মই এটা লং ভিডিঅ'ই বনাইছোঁ। এইটো ভিডিঅ'ত মই কথা পাতিম যে আজি ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছামে নটিফিকেশ্যন এখন ৰিলিজ কৰিছে ৰিগাৰ্ডিং লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী স্কুলৰ ৰিক্ৰুটমেণ্টৰ কাৰণে স্পেচিয়েল এডুকেশ্যন ৰিক্ৰুটমেণ্ট প্ৰচেছৰ কাৰণে তো ইয়াত ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব বুলি মেনশ্যন আছে চ' ইয়াৰ আপোনালোকৰ যিসকলে BEd বা DLEd কৰিছে প্লাছ CTET বা আছাম টেট ক্লিয়াৰ কৰি থৈছে অলৰেডি তো তেওঁলোকে এইটো এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব এণ্ড মই এলিজিবল নহ'ব বাট হ'লেও মোৰ এনেই জাষ্ট নটিফিকেশ্যনটো আহিছে তো কুইকলি মই জাষ্ট এটা ভিডিঅ' বনাই পেলাই যিসকল DEd BLEd কৰি থৈছে বা CTET এণ্ড আছাম টেট পাছ কৰি থৈছে তো তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব পাৰে বুলি মই জাষ্ট ভিডিঅ'টো মই জাষ্ট ৰেকৰ্ড কৰি আপলোড কৰি দিছোঁ চ' ইয়াৰ আপোনালোকৰ ফৰ্ম ফিল আপৰ ডেট ষ্টাৰ্ট হ'ব 28th of August তো আজি আপোনাৰ 26, 27, 28 থাৰ্ছডেৰ পৰা ফৰ্ম ফিল আপ ফ্ৰম ইভিনিং ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ যাব এণ্ড লাষ্ট ডেট আছে ইয়াৰ 30th of September তো আৰামছে 1 month আছে ফৰ্ম ফিল আপ কৰিবলৈ তো যিসকলে DLEd বা BEd কৰি থৈছে নিকিতা তু ভি কৰ দেনা তো আপোনালোকে এপ্লাই কৰিব পাৰিব এণ্ড Nikita is my friend and she has done with her DLEd plus post graduation and she might this year कोई बात नहीं let it be तो फिर and yes यार वेबसाइट আছে অফিচিয়েল वेबसाइट এখন আছে মই वेबसाइटটো কৈ দি আছো মুখেৰে small letter deedee.assam.gov.in তো এইটো অফিচিয়েল वेबसाइट হয় এইটো আপোনালোকৰ অফিচিয়েল वेबसाइटত গৈ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ইয়াৰ আপোনালোকে অফিচিয়েল वेबसाइट গৈ তাত নিজে 28 September তাৰ লিংক জেনেৰেট হৈ যাব য'ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ফৰ্ম ফিল আপ কৰিব লাগিব অনলাইন এপ্লিকেশ্যন তো সেইটো আছে এতিয়া ইয়াৰ বিষয়ে আমি কওঁ আপোনালোকে যেতিয়া এপ্লাই কৰিব কি ডকুমেণ্টছ নেচেচাৰী হ'ব আপোনালোকে আপলোড কৰিবৰ সময়ত তো ইয়াত আছিলে মেনশ্যন আছে নটিফিকেশ্যনত যে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ৰিচেণ্ট ইয়াৰৰ এণ্ড HSLC এডমিট কাৰ্ড লাগিব য'ত আপোনালোকৰ ডেট অফ বাৰ্থ মেনশ্যন থাকে তো সেইটো কাৰণে এণ্ড প্লাছ ক্লাছ 12ৰ মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট এণ্ড এলং উইথ দিছ আপোনালোকৰ যিসকলৰ হায়াৰ এডুকেশ্যন আছে তাৰো পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট লাগিব লাইক পোষ্ট গ্ৰেজুৱেশ্যন তো এণ্ড ইয়াৰ কোৱালিফিকেশ্যন আছে LP লোৱাৰ প্ৰাইমেৰী স্কুল এণ্ড UP আপাৰ প্ৰাইমেৰী স্কুল দুইখনৰে নটিফিকেশ্যন আহিছে এণ্ড টোটেল পোষ্ট আছে আপোনালোকৰ 228টা পোষ্ট আছে চ' ভালেখিনি পোষ্ট আছে এণ্ড এতিয়া 2 or 3 years হৈ গৈছে আমাৰ আছামত টেট হোৱা নাই আছাম টেট চ' ধুনীয়া অপৰচুনিটি এটা ফৰ দ্য টিচিং এছপিৰেণ্টছৰ কাৰণে তো আপোনালোকে ফৰ্ম ফিল আপ কৰি ল'ব যিসকলৰ CTET আৰু আছাম টেট যিকোনো এখন হ'লেই হ'ল পাছ চাৰ্টিফিকেট আপোনালোকৰ হাতত আছে কোৱালিফাইড হৈছে আপোনালোকে আছাম টেট বা CTETত তো আপোনালোকে এপ্লাই কৰি দিব এণ্ড পোষ্ট কিমান আছে ক'লোঁ 228টা পোষ্ট আছে LP আৰু UP দুইটাই মিলাই পেলাই আছে দেই এইটো এণ্ড কেটেগৰী ৱাইজ ভেকেঞ্চি আছে আপোনালোকৰ লোৱাৰ প্ৰাইমেৰী স্কুলত আছে 120 পোষ্ট এণ্ড আপাৰ প্ৰাইমেৰীত আছে 108টা পোষ্ট আছে তো লোৱাৰ প্ৰাইমেৰীত বেছি আছে চ' যিসকলে DLEd কৰিছে আৰু প্লাছ 12 আছে তেওঁলোকৰ উইথ 50% লাগিব মিনিমাম মেনশ্যন আছে নটিফিকেশ্যনত তো 50% যাৰ আছে যিসকলৰ আছে আৰু CTET বা আছাম টেট পাছ কৰি থৈছে এণ্ড প্লাছ DLEd আছে তো তেওঁলোক পাৰফেক্টলি এলিজিবল হ'ব এইটো এপ্লাই কৰিবৰ কাৰণে আৰু হেৰি আপাৰ প্ৰাইমেৰী কোৱালিফিকেশ্যন হৈছে আপোনালোকৰ গ্ৰেজুৱেশ্যন অৰ পোষ্ট গ্ৰেজুৱেশ্যন হ'লেও হ'ল এণ্ড
আছাম টেট আৰু চি টেটৰ পাছ চাৰ্টিফিকেট তাতো লাগিব আৰু তাত আপোনালোকৰ DLED হ'লে নহ'ব BEd লাগিব 2 years BEd লাগিব তো যদি BEd পাছ চাৰ্টিফিকেট আছে আপোনালোকৰ মাৰ্কশ্বিট আছে এণ্ড আছাম টেট বা চি টেটৰ পাছ চাৰ্টিফিকেট আছে আপোনালোকৰ এণ্ড প্লাছ গ্ৰেজুৱেশ্যন অৰ পষ্ট গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট লাগিব যদি এইকেইখন আছে আপোনালোক এলিজিবল হয় এপ্লাই কৰিব পাৰিব এণ্ড দেন ইয়াৰ পে স্কেল যদি আমি চাওঁ দেন লোৱাৰ প্ৰাইমেৰীৰ বেচিক গ্ৰেড পে আছে আপোনালোকৰ 7,400 তো এইটো বেচিক গ্ৰেড পে হয় ইয়াৰ লগত প্লাছ আৰু TAD আৰু বহুত কিবা কিবি এলাউন্সেছ থাকে তো সেই মিলি ধুনীয়াকৈ ভাল এটা চেলাৰী পাব মই কেতিয়া পাম এণ্ড whatever so upper primary basic grade pay আছে আপোনালোকৰ 8,700 rupees তো ইয়াতো তেনেকৈ বাকী এলাউন্সেছ মিলাই ধুনীয়াকৈ ভাল এটা চেলাৰী হৈ যাব এণ্ড এজ লিমিট আপোনালোকৰ আছে এজ লিমিটৰো ক্ৰাইটেৰিয়া দিয়া আছিলে নটিফিকেশ্যনত তো एज लिमिट टू फॉर अनरिजर्व कैटेगरी यानी कि जनरल कैटेगरी तो उनके लिए सॉरी एसएमएस नॉट लेस देन 18 years 18 years के कम হ'ব নালাগিব এণ্ড প্লাছ কি আছে নট মোৰ দেন 40 years 40 বছৰতছে বেছি হ'ব নালাগিব ফৰ আনৰিজাৰ্ভ কেটেগৰী ইজ কেণ্ডিডেটছ এণ্ড তেনেকৈ হেৰি এক্স ছাৰ্ভিচমেন যিসকলে আগতে ইণ্ডিয়ান ছাৰ্ভিচ ইণ্ডিয়ান ফ'ৰ্চত বা যিকোনো ছাৰ্ভিচতে তেওঁলোক আছিলে ইনভলভ এণ্ড এতিয়া ৰিটায়াৰ হৈছে তো তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ মিনিমাম এজ দিয়া আছে সেইটো নট লেছ দেন 18 এণ্ড মেক্স টু মেক্স হ'ব লাগিব তেওঁলোকে 42তছে বেছি হ'ব নালাগিব চ' আনৰিজাৰ্ভৰ 40তছে বেছি হ'ব নালাগিব এক্স ছাৰ্ভিচমেনৰ 42তছে বেছি হ'ব নালাগিব আৰু তেনেকৈ OBC MOBCৰ আছে তো OBC MOBCৰ সকল কেণ্ডিডেটসকল 45 yearsতছে বেছি হ'ব নালাগিব এণ্ড PWD হয় না স্পেচিয়েলি এবল কেণ্ডিডেটৰ কাৰণে তেওঁলোকৰ এজ মেক্স টু মেক্স 50 হ'ব লাগিব তাতছে এক বছৰ এক দিন यानी 1 monthও বেছি হ'ব নালাগিব তো এইখিনি এজ ক্ৰাইটেৰিয়া আছিলে আৰু ইয়াত স্মল ফেমিলি নৰ্মছ আছে তো আমাৰ আসাম গভৰ্ণমেণ্টৰ যিও এক্সাম হয় ইয়াত এইটো আমাৰ এইটো ফেমিলি নৰ্মছৰ মতে এইটো আমি ফেমিলি নৰ্মছ ফ'ল' কৰিব লাগে ইদাৰ বি ইট APSC ইয়াৰ যিও এক্সাম হয় তো তেনেকৈ ইয়াতো ফেমিলি নৰ্মছৰ মেনশ্যন আছিলে তো নো পাৰ্চন হেভিং মোৰ দেন টু লিভিং চিলড্ৰেন ঠিক আছে যিকোনো এজন ব্যক্তিৰ দুটাতছে বেছি চাইল্ড হ'ব নালাগিব তো সেইটো আছে মেনশ্যন সেইটো চাই ল'ব যাৰ 3টা 4টা আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব বিকজ ইয়াত এজ লিমিট ঢেৰ আছে ন বিকজ 40 50 42 এনেকুৱা এজলৈকে আছে তো মানে আমাৰ মাহঁতৰ সমান এজৰ লোকসকলেও এপ্লাই কৰিব পাৰিব তো তেওঁলোকৰ অভিয়াছলি দে উইল হেভ বেবিজ চ' সেইকাৰণে এইটো ফেমিলি নৰ্মছটো মেনশ্যন থাকে বিকজ তাত তো আমাৰ একৰ্ডিং টু আসাম গভৰ্ণমেণ্ট দুটাতছে বেছি লিভিং চিলড্ৰেন হ'ব নালাগিব তো এইটো আপোনালোকে নিজে চাই ল'ব দেন আপোনালোকে এলিজিবল হয় নে নহয় তেতিয়া আপোনালোকে এপ্লাই কৰিব আৰু যদি এইবিলাকৰ যদি ভায়লেশ্যন হয় তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটৰ কেঞ্চেলো হৈ যাব পাৰে এক্সাম দিও লাভ নহ'ব এক্সাম এটা হ'বও পাৰে এটা সৰু মৰু এক্সাম হ'বও পাৰে এইবিলাকৰ কাৰণে চৰি হ'ব পাৰে নহয় য়েছ এক্সাম হ'ব চিট ডাইৰেক্ট লাইক আমাৰ হেৰি হৈছিলে ন গ্ৰেড 4 গ্ৰেড 3ৰ যে এক্সাম হৈছিলে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট তো তেনেকৈ এইটো খালি এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তো তেনেকৈ আছে আৰু প্লাছ আপোনালোকে চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব প্লাছ আসামৰ হেৰি হ'ব লাগিব PRC থাকিব লাগিব ঠিক আছে তো আসামৰ আপোনালোকে PRC থাকিব লাগিব তো PRC যিসকলৰ নাই এপ্লাই কৰি বনাই ল'ব তাত ইনকাম চাৰ্টিফিকেট লাগে কাষ্ট চাৰ্টিফিকেট দি পেলাই সেইটো আমি অনলাইন এপ্লাই কৰি আজিকালি PRC বনাই ল'ব পাৰোঁ উইদিন 15 days PRC আমি পাই যাওঁ তো এয়াই আছিলে আৰু এয়াই আছিলে গোটেইখিনি ইনফৰ্মেশ্যন তো ইয়াৰ ফৰ্মৰ ষ্টাৰ্টিং ডেট আছে আপোনালোকৰ 28 August তো আজি 26ত মই ভিডিঅ' বনাই আছোঁ 27 28 থাৰ্ছডে হ'ব এণ্ড আফটাৰ গণেশ চতুৰ্থী য়েছ চ' ডে আফটাৰ গণেশ চতুৰ্থী এণ্ড দ্য লাষ্ট ডেট উইল বি 30th September আৰামছে 1 month আছে বাট হ'লেও 1 monthৰ কাৰণে ৰৈ নাথাকিব আপোনালোকে যিমান সোনকালে পাৰে যেতিয়া লিংক এক্টিভেট হৈ যাব তেতিয়া পাই আপোনালোকে নিজৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট কৰি দিব বিকজ পিছলৈ গৈ পেলাই বহুত ছাৰ্ভাৰ ইছ্যু হয় তো লিংক
ৱেবছাইট প্ৰব্লেম হৈ যায় বহুত। তো তেনেকৈ আপোনালোকে লাষ্টলৈ ৱেইট নকৰি আপোনালোকে যিমান সোনকালে পাৰে ফৰ্ম ফিল আপ আজিকালি নিজে আপোনালোকে মোবাইল ফোন ইয়া চবৰ লেপটপ থাকেই। তো লেপটপ যাৰ নাই তেওঁলোকে নিজৰ মোবাইলত ডেস্কটপ ছাইট এটা থাকে, ডেস্কটপ ছাইটটো আপোনালোকে হেৰি কৰি পেলাই তাতো আপোনালোকে আৰামছে নিজে ফৰ্ম ফিল আপ কৰিব পাৰিব। এনেই কেফেত গৈ পেলাই 150 200 তেনেকৈ দি পেলাই একো লাভ নাই। বা যদি কনফিডেঞ্চ নাই কৰিব নোৱাৰোঁ তেতিয়াহ'লে ৰিস্ক ল'ব নালাগে, তেতিয়াহ'লে গৈ আপোনালোকে কেফেতে আপোনালোকে ফৰ্ম ফিল আপ কৰাই ল'ব। দেন এয়াই আছিলে। এণ্ড দেন ইয়াৰ কাৰণে আপোনালোকৰ এক্সাম যিটো হ'ব, তো এক্সামৰ চিলেবাছ কি আছে, এক্সাম পেটাৰ্ণ কি হ'ব, তো সেইবিলাকৰো মই আপোনালোকক এটা নেক্সট ভিডিঅ' বনাই আপোনালোকক মই তাত জনাই দিম। এণ্ড মোৰো বহুত মন আছিলে, বাট মই এলিজিবল নহয় বিকজ মই এই বছৰ BEdত এডমিশ্যন লৈছোঁহে। মোৰ পষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গৈছিলে 2022তে ইংলিছত। ইয়াত আৰু এটা মেনশ্যন আছিলে, এইটো পষ্ট ওলাইছে স্পেচিয়েল এডুকেশ্যনৰ কাৰণে, ঠিক আছে। তো যিসকলে BEd কৰিছে বা DLEd কৰিছে তাত স্পেচিয়েল ছাবজেক্ট থাকে ন, লাইক ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, আছামিজ, পলিটিকেল চায়েন্স। তো তেনেকৈ স্পেচিয়েল ছাবজেক্ট থাকে। তো যিসকলে স্পেচিয়েল ছাবজেক্টত কৰিছে সেইটো লাগিব কিন্তু, ঠিক আছে। তো সেইটোৰ মতে সেইবিলাকৰ কাৰণেহে সেইটো আমাৰ কি কয় নটিফিকেশ্যন ওলাইছে ৰিক্ৰুটমেণ্টটো। তো সেইটো বেচিছত হ'ব। তো চবৰ স্পেচিয়েল এডুকেশ্যন থাকিব লাগিব BEd অৰ DLEডত। তো তেনেকৈ চাই ল'ব, যিসকল এলিজিবল আছে এপ্লাই কৰি দিব। এণ্ড মোৰ লেংগুৱেজকলৈ আপোনালোকে বেয়া নাপাব বা জাজ নকৰিব, বিকজ মোৰ ঘৰত হিন্দী স্পিকিং হয় এণ্ড মোৰ ফ্ৰেণ্ডছ আছে, বাহিৰ গ'লে আছামিজ স্পিকিং কৰোঁ। তো মোৰ মিক্স আপ হৈ যায়, দিনটো মোৰ ঘৰতে থাকিবলগীয়া হয়তো। এতিয়াহে কলেজ হ'ব, তো মই কলেজ যাম, বা মোৰ স্কুল আছিলে জুনিয়ৰ কলেজত মই টিচিং কৰি আছিলোঁ, তো তাতো গ'লে হিন্দী ইংলিছতে চলে। তো মোৰ লেংগুৱেজ ডাইভাৰ্চিটি হৈ যায়। তো মোৰ সেইটো কাৰণে প্লিজ ডোণ্ট মাইণ্ড। এণ্ড থেংক ইউ ওৱান্স এগেইন ফৰ ৱাচিং মাই ভিডিঅ'ছ এণ্ড কিপ showering your love, because I'm a new content creator, not exactly, but yes, যিমান মই ট্ৰাই কৰি আছোঁ নিজকে ইম্প্ৰুভ কৰিবলৈ, নিজৰ ভিডিঅ' কোৱালিটি। এণ্ড মোৰ ভইচটো বাৰু মই নিজেই ভাল নাপাওঁ, বাট প্লিজ ডিল উইথ ইট। এণ্ড মোৰ আছিলে আপোনালোকক মই ডিটেইলত ইজিলি মই বুজাই দিওঁ। ইউটিউব বহুত ভিডিঅ' আছে, বহুত ভিডিঅ' পাই আপোনালোকে বুজি যাব। বুলি মই ভাবিছোঁ মই আপোনালোকক জাষ্ট ইনফৰ্মেশ্যনটো দি দিওঁ। এণ্ড থেংক ইউ ওৱান্স এগেইন ফৰ ৱাচিং মাই ভিডিঅ'ছ এণ্ড কিপ শ্বাৱাৰিং ইয়ৰ লাভ এণ্ড কিপ ছাপৰ্টিং মি। থেংক ইউ।